বিশ্ববাসীৰ সন্মুখত উজ্বলিব বড়ো জনগোষ্ঠীয় লোককৃষ্টি। খাম চিফুঙৰ সুৰত মুখৰ হ'ব আকাশ বতাহ। বড়ো গাভৰুৰ নাচোনৰ চন্দত কঁপিব সৰু সজাইৰ সেউজ ঘাঁহনি। বিহু বিনন্দীয় আৰু ঝুমুৰ বিনন্দিনীৰ পাছত এইবাৰ 10 সহস্ৰাধিক শিল্পীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা। শিল্পী দিৱসৰ দিনটোতেই দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত নান্দনিক ৰূপত প্ৰদৰ্শিত হ'ব বড়ো জনগোষ্ঠীয় লোকনৃত্য বাগৰুম্বা। এই অনুষ্ঠানৰ বাবে সৰুসজাই ষ্টেডিয়ামত চলিছে ব্যাপক প্ৰস্তুতি। সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ সমগ্ৰ প্ৰস্তুতি পৰ্বৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাই। খাম চিফুং, খাম মানে হ'ল ঢোল, চিফুং মানে হ'ল বাঁহী। খাম চিফুঙৰ ধ্বনিৰে বাগৰুম্বাত অংশগ্ৰহণ কৰা শিল্পীসকলে নৃত্য যি লহৰ তোলে, বাৰে বৰণীয়া আৰু ৰঙীন সাজ সজ্জাৰে তেওঁলোকৰ বস্ত্ৰ সম্ভাৰৰ পৰা আৰম্ভ কৰি লয় লাখ নৃত্যক যেনেধৰণে উজলি উঠাবৰ কাৰণে প্ৰয়াস কৰে, সেই দৃশ্যৰাজিকো আমি বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ এটা প্ৰয়াস। অসমৰ 23খন জিলাৰ 10,000ৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব এই বিশেষ প্ৰদৰ্শনত। 4 পৰা 6 জানুৱাৰীলৈ এই অনুষ্ঠানৰ বাবে বাছনি কৰা মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰদান কৰা হ'ব প্ৰশিক্ষণ। 8 পৰা 10 জানুৱাৰী পৰ্যন্ত এই মাষ্টাৰ ট্ৰেইনাৰসকলে ৰাজ্যৰ 23খন জিলালৈ গৈ শিল্পীসকলক দিব প্ৰশিক্ষণ। 11 জানুৱাৰীত ৰাজ্যৰ সকলো শিল্পীকে অনা হ'ব গুৱাহাটীলৈ। 12 পৰা 15 জানুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত চলিব চূড়ান্ত অনুশীলন। তাৰ পাছতেই 17 জানুৱাৰীৰ সন্ধিয়া দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা হ'ব বাগৰুম্বা। 17 জানুৱাৰী তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। 4, 5, 6 এই 3টা দিনত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক আমি এই স্থানত আমি প্ৰশিক্ষণ দিম। 8, 9, 10 এই 3 দিনত মাষ্টাৰ ট্ৰেইনাৰসকল আমাৰ ৰাজ্যখনৰ 23খন জিলালৈ গুচি যাব। 23খন জিলাত যিসকল শিল্পীক আমি ইতিমধ্যে তালিকাভুক্ত কৰিছোঁ, তেওঁলোকক এটা বিশেষ ভিডিঅ' ট্ৰেকৰ জৰিয়তে আমি প্ৰশিক্ষণ দিম। 11 তাৰিখৰ দিনা সমগ্ৰ অসমৰ শিল্পীসকলক আমি গুৱাহাটীলৈ লৈ আনিম আৰু 12, 13, 14, 15 এই 4টা দিনত ইয়াতে পূৰ্ণ পৰ্যায়ৰ আখৰা আমি ইয়াতে সম্পন্ন কৰিম। 16 তাৰিখৰ দিনাখন আৰু কিবা খুটখাট যদি কিবা থাকি যায় সেইখিনি আমি চোৱা চিতা কৰি 17 তাৰিখে সন্ধিয়া আলোক উজ্জ্বল পৰিৱেশৰ মাজত আমি এই আনন্দ সুন্দৰ বাগৰুম্বা আমি সমগ্ৰ বিশ্ববাসীৰ আগত উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিম। অসমৰ জাতি জনগোষ্ঠীসমূহৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি বিশ্ববাসীৰ সন্মুখত উজ্বলাই তোলাৰ লক্ষ্যৰে বিহু আৰু ঝুমুৰ পিছত এইবাৰ এই বিশেষ প্ৰচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে। এনে প্ৰচেষ্টাই অসমৰ লোক সংস্কৃতিক বিশ্বজনীন ৰূপ প্ৰদান কৰিব বুলি আশাবাদী সকলো। বশিষ্ঠৰ পৰা হিমাংকৰ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।